ঘূৰি আহিছে বুলি ক'লেও আমি বেয়া নহ'ব আৰু নৰ্থ ইষ্টৰ হাব ISBT বুলি ক'লেও আমি ভুল নহ'ব বুলি মই ভাবোঁ কাৰণ দৈনন্দিন জীৱনত ইয়াৰ পৰাই ISBTৰ প্ৰায় সকলো মানুহ উত্তৰ পূবৰ সকলো ঠাইলৈ যায় বুলি ক'ব লাগিব নাইট ছুপাৰ ডে ছুপাৰ সকলো বাছ আচলতে প্ৰতিখন উত্তৰ পূবৰ সকলো জেগাতে ইয়াৰ পৰা বাছসমূহ যায় আৰু দৈনন্দিন হাজাৰ হাজাৰ শ মানুহ ইয়ালৈ তেওঁলোকে ভ্ৰমণ কৰে আৰু বৰ্তমান আমি যদি কওঁ গুৱাহাটীত বিশেষকৈ কামৰূপ মেট্ৰত বিশেষকৈ 354 এক্টিভ কেছেছ আজিৰ দিনত আছে আৰু সদায় প্ৰায় 24 ঘণ্টাৰ মূৰে মূৰে কোভিড কেছেছ বাঢ়ি গৈ আছে আৰু যোৱা 24 ঘণ্টাত 639 কেছেছ আমি হেল্থ ডিপাৰ্টমেণ্টে ডিটেক্ট কৰিছে আৰু প্ৰতিটো প্ৰট'কল ষ্ট্ৰিক্টলি ফ'ল' কৰিবলৈ কাৰণে বৰ্তমান স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছে সকলোকে আমি যদি কওঁ যে ISBTত কিমান লোক সজাগ মাস্ক পিন্ধাত কোভিডৰ প্ৰট'কল মানাত কাৰণ ইয়াতে বিভিন্ন লোক আহি উপস্থিত হয় বিভিন্ন ঠাইৰ পৰা লোক আহে বিভিন্ন ঠাইলৈ লোক যায় বুলি ক'লেও আমি ভুল কোৱা নহ'ব মাস্ক পিন্ধাত হাত ধোৱাত বা চেনিটাইজিং কৰাত যিহেতু স্বাস্থ্য বিভাগে জনাইছে যে এই যোনটো ছেকেণ্ড ৱেভৰ যোনটো ভাইৰাছ হয় সেইটো খুব এটা ডেঞ্জাৰাছ ভাইৰাছ হয় যোনটো এয়াৰত অতি সোনকালে স্প্ৰেড হয় আৰু সেইখিনি ক্ষেত্ৰত আমাৰ ইয়াতে ISBTত থকা দৈনন্দিন জীৱনত অহা লোক কিমান সচেতন কিমান তেওঁলোকে কোভিড প্ৰট'কলছসমূহ মানি চলিছে সেয়াই আমি আচলতে আজি অকল ISBT বুলি নহয় আমি ৰেলৱে ষ্টেচন যাবলৈ চেষ্টা কৰিম আমি ফেঞ্চি বজাৰ যাবলৈ চেষ্টা কৰিম ফেঞ্চি বজাৰতো বহুত লোক আহি উপস্থিত হয় বজাৰ কৰিব তো ইয়াতে যদি আমি চাওঁ কিছু সংখ্যক লোক আছে যোনে মাস্ক পিন্ধিছে নাই পিন্ধা বুলি ক'লেও ভুল হ'ব কিন্তু কিছু সংখ্যক আছে মাস্কখন লৈ ডিঙিত যদি ওলমাই থয় সেইটো বেয়া নহ'ব কোৱাত তাৰ উপৰিও থুতুৰিত ওলমাই থয় বা কিছুমানে মাস্ক পিন্ধাই নাই বুলি ক'লে ভুল নহ'ব আমি জানিবলৈ চেষ্টা কৰিম লোকৰ পৰা যে তেওঁলোকে আচলতে কোভিডটোক লৈ কিমান সচেতন কিমান তেওঁলোকে ভাবে যে যোনখিনি চৰকাৰে কৰি আছে চৰকাৰে আচলতে যিমান পাৰে তেওঁলোকৰ পিনৰ পৰা কৰিবলৈ চেষ্টা কৰি আছে সেইখিনি ক্ষেত্ৰত তেওঁলোকে সঁচাকৈ চৰকাৰক ছাপোৰ্ট কৰিবনে কাৰণ আমি বিচাৰোঁ যে অসমখন অতি সোনকালে কোভিড মুক্ত হওক আমি জানিবলৈ চেষ্টা কৰিম ইয়াতে লোক আছে আমি কথা পাতিব চেষ্টা কৰিম তেওঁলোকে আচলতে কি জনায় কাৰণ দিনক দিনে কোভিড আক্ৰমণ বেছি হৈছে বুলি ক'লেও বেয়া নহ'ব আপোনাৰ ওচৰত যাবলৈ চেষ্টা কৰিম দিনক দিনে কোভিড আক্ৰমণ বাঢ়ি গৈ আছে কেছেছ বাঢ়ি গৈ আছে সকলো লোক আহে ইয়াৰ পৰা কি ক'ব চৰকাৰে যোনখিনি নীতি নিয়ম দিছে এতিয়াও মানুহে নামানে কি ক'ব মানি আছে মানুহে কিমান সেই নিয়মবোৰ মানি চলাটো কিমান জৰুৰী বুলি আপুনি ভাবে এইটো চবে মানিব লাগিব এইটো মানে যিটো মানে যেনেকৈ পাই আছে এনেকুৱা মানুহবিলাক চব যিটো প্ৰট'কল মানিব লাগিব এইটো মানে আৰু কথা পাতিম যদি আমি চাওঁ এইপিনেও মাস্ক পিন্ধা নাই আমি জানিবলৈ চেষ্টা কৰিম আচলতে তেওঁলোকে কেমেৰা দেখি আঁতৰি যাবলৈ চেষ্টা কৰিছে তেওঁ ইয়াতে থাকে আপুনি ইয়াতে আছে ইয়াতে থাকে লোক কিমান অকণমান যদি আপুনি আহি দিয়ে আগলৈ আমাৰ সুবিধা হ'ব লোকসকল কিমান সচেতন হৈছে কৰোণাক লৈ বুলি ভাবে সচেতন হৈছে বাইদেউ ইয়াতে মোটামুটি যিসকল আছে সকলোৰে মাস্ক মুখত আছে চেনিটাইজাৰ ইউজ কৰি আছে আমিও সেইটো সাৱধানতে আছোঁ এইখিনিয়ে আৰু আমি যিমান দূৰ গম পাইছোঁ ইয়াৰ প্ৰায় দৈনন্দিন 300তকৈ অধিক নাইট ছুপাৰ ডে ছুপাৰ সকলো বাছ আচলতে উত্তৰ পূবৰ সকলো ঠাইলৈ যায় আৰু আমি যদি চাওঁ কোভিডক লৈ কেমেৰা দেখিলে আচলতে মাস্ক নিপিন্ধিলে বহুত লোকে আঁতৰি যাবলৈ চেষ্টা কৰে আমি এইপিনে কথা পাতিম মাস্ক ইজ মেণ্ডেটৰী কি ক'ব কিয় মাস্কখন নিপিন্ধে মাস্কখন লৈ থোৱাটো আটাইতকৈ জৰুৰী নেকি সেয়াই মাস্কখন আচলতে সকলোৱে পকেটতহে ৰাখিব বিচাৰে কিন্তু মাস্কখন যে পকেটৰ বাবে নহয় সেইটো তেওঁলোকে আজিৰ ডেটতো বুজি পোৱা নাই চৰকাৰক লকডাউন দিলে চৰকাৰক গালি দিয়ে চৰকাৰে কিবা নকৰিলে কিন্তু চৰকাৰে যোনখিনি নীতি নিয়ম দিছে বা চৰকাৰে যিখিনি কাম তেওঁলোকক প্ৰতিবাৰে চৰকাৰে জনাই আছে চৰকাৰক সহায় কৰিবলৈ যোনখিনি নিয়ম নীতি মানি চলিবলৈ সেইখিনি নিয়ম নীতি নামানি কেনে কিন্তু চৰকাৰক কোনো এতিয়ালৈকে সহায় কৰা দেখা নাই আমাৰ লগত ডিভিজনেল চুপাৰিনটেণ্ডেণ্ট অফ ISBTৰ জয়ন্তজিৎ বৰা আছে তেওঁৰ সৈতে আমি জানিব চেষ্টা কৰিম ISBTত যিহেতু অসমৰ লগতে উত্তৰ পূবৰ সকলো ঠাইলৈ ISBTৰ পৰা গাড়ী যায় দৈনন্দিন বহুত গাড়ী যায় বুলি ক'ব লাগিব কিমানখন গাড়ী আজিৰ ডেটত গৈ আছে চাওক ISBTৰ পৰা আপোনাৰ গাড়ী এটাতো ASTC গাড়ী যায় আণ্ডাৰ ASTC যায় আৰু প্ৰাইভেট গাড়ী যায় ASTC এতিয়া আমাৰ
15খনমান গাড়ী চলি আছে ডে নাইট মিলাই আপোনাৰ প্ৰত্যেকটো জেগালৈকে নৰ্থ বেংকত আপোনাৰ লখিমপুৰ চলি আছে, এইফালে আপোনাৰ শিৱসাগৰ, ডিমৌ, সোণাৰী, ডিব্ৰুগড় চলি আছে, মাজুলী চলি আছে, তাৰপিছত শিলচৰ চলি আছে, ধুবুৰী চলি আছে, গোটেইকেইটা ৰুটতে আমাৰ গাড়ী চলি আছে। আৰু আণ্ডাৰ STCও ঠিক তেনেকৈ এই ৰুটখিনিতে আছে আৰু প্ৰাইভেট গাড়ীও আছে। আপোনাৰ ডেইলি চাব গ'লে মানে ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে মিলাই এবভ 120 গাড়ী আমাৰ আপ ডাউন হয়, প্ৰাইভেট, আণ্ডাৰ STC, ASTC গোটেইখিনি মিলাই। আৰু আপোনাৰ এতিয়া আমি যিমানখিনি পাৰোঁ গাড়ীখিনিত, আমাৰ গাড়ীখিনি বিশেষকৈ ASTC গাড়ী, আমাৰ চব গাড়ী চেনিটাইজ কৰা হয়। আমাৰ ইয়াৰ পৰা ISBTৰ পৰা 26খন চিটি বাছো চলে গুৱাহাটীৰ বিভিন্ন জেগা ৰুটত। তো সেই বাছখিনিও আমাৰ ডেইলি চেনিটাইজ হয় আৰু তাৰ উপৰিও আমি যিমানখিনি পাৰোঁ কেম্পাছটো চাফা কৰি ৰাখিছোঁ আৰু চেনিটাইজ কৰি থাকোঁ। এইখিনিতে যিহেতু বহুত মানুহ ইয়াত অহা যোৱা কৰে আৰু সকলোকে মাস্ক পিন্ধাৰ ক্ষেত্ৰত হওক বা ছ'চিয়েল মাস্কখনে মই কওঁ, কিমানখিনি আপোনালোকৰ এনেকুৱা এমপ্লয়ী কিবা গঠন কৰিছে নেকি, আপোনালোকৰ পিনৰ পৰা নিজৰ পিনৰ পৰা কিবা কৰিছে নেকি যাতে সকলোৱে মাস্ক পিন্ধি থাকে বা সেইখিনি ক্ষেত্ৰত ষ্ট্ৰিক্ট ৰেগুলেশ্যন? হয় হয়, আমাৰ ধৰক আমাৰ নিজৰ ছিকিউৰিটি আছে, তেওঁলোক আছে আৰু প্লাছ পুলিচো আছে আমাৰ ইয়াত। তো তেওঁলোকে চাই যাতে গোটেই মানুহখিনিয়ে মাস্ক পিন্ধা থাকক, কোনোবাই যদি পিন্ধা নাই বুজাই দিয়ে, কৈ দিয়ে। আৰু ঠিক তেনেকৈ এতিয়া আপোনালোকে দেখিব পাব যে মেক্সিমাম মানুহে মাস্ক পিন্ধাই থাকে আৰু আমাৰ যেতিয়া টিকেট কাটিব আহে কাউণ্টাৰত তেতিয়াহ'লে ষ্ট্ৰিক্টলি মাস্ক পিন্ধিয়ে আমাৰ মানে এই কথাখিনি মানে টিকেট কাটিব পাৰে, তেনেকুৱা আমি মানে কৈ দিছোঁ। আৰু যিহেতু গাড়ীখিনি আমি যিমান পাৰোঁ চেনিটাইজ কৰি আছোঁ, সেই হিচাপে আমাৰ ফালৰ পৰা আমাৰ কৰোণীয়খিনি আমি কৰি আছোঁ। আৰু মই শেষত এটা প্ৰশ্ন সুধিব বিচাৰোঁ, প্ৰতিজন গাড়ীত 3-4জনকৈ ৱৰ্কাৰ থাকে, তেওঁলোকে যায়, তেওঁলোকৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ৰুলছ ৰেগুলেশ্যন আছে মাস্ক পিন্ধাৰ ক্ষেত্ৰত? যিহেতু তেওঁলোকে বহুত পেছেঞ্জাৰ লৈ যায় বিভিন্ন ঠাইত, তেওঁলোকৰো এটা ৰিস্ক ফেক্টৰ আহি পৰে। হয় নিশ্চয়, এতিয়া আমাৰ যিমানখিনি চালক বা পৰিচালক আছে সকলোকে আমাৰ বুজোৱা গৈছে। এতিয়া বুলি নহয়, প্ৰথম যেতিয়া হৈছিল তেতিয়াৰ পৰাই তেওঁলোকে মাস্ক পিন্ধে বা গ্ল'ভছ পিন্ধে আৰু চেনিটাইজ কৰা যোনখিনি ক'ভিডৰ বিহেভিয়াৰ, এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ, সেইখিনি আমি তেওঁলোকক বুজাই দিয়া গৈছে আৰু ঠিক তেনেকৈ তেওঁলোকে পালন কৰি গৈছে। সেই হিচাপে আমি মানে চালক পৰিচালক গোটেইখিনিকে টাইমলিও জনাই থাকোঁ যে এনেকুৱা হৈ আছে, এইটো হৈ আছে, ঠিক তেনেকৈ তেওঁলোকে ৰুলছখিনি ফ'ল' কৰি আছে। ঠিক আছে, তেওঁ জনালে সকলোখিনি কথা। আমি যিহেতু কৈছোঁ আপোনালোকক আৰু বিভিন্ন ঠাইলৈ আমি যাম, গোটেই বস্তুখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি। গুৱাহাটী ট্ৰেডাৰ্ছ ইউনিয়নৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী আৰু লাখটকীয়া মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ মাজত উপস্থিত আছে। ক'ভিডৰ গোটেই যোনটো ব্যৱস্থা ফেঞ্চি বজাৰত আমি দেখিছোঁ, ফেঞ্চি বজাৰত সকলো, যিহেতু ফেঞ্চি বজাৰ বুলি ক'লে সকলোৱে ইয়াতে বজাৰ কৰিব আহে আৰু বহুত লোক আহে, বিভিন্ন লোক আহে ইয়াত, আৰু গোদামবিলাকো ইয়াতে আছে। আগৰ বাৰু যেতিয়া ক'ভিডৰ আক্ৰমণ হৈছিলে ফেঞ্চি বজাৰৰ পৰা ওলাইছিলে, তো এইখিনি ক্ষেত্ৰত আপোনালোকৰ পিনৰ পৰা আপোনালোকৰ শ্বপকিপাৰ হওক, দোকানী হওক, সকলোকে কেনেকুৱা ধৰণৰ কিবা ইনষ্ট্ৰাকশ্যন দিছে নেকি ক'ভিডৰ ক্ষেত্ৰত? চাওক, প্ৰথম ক্ষেত্ৰত আমি গভৰ্ণমেণ্টৰ ওপৰলৈ বাট চাই আছোঁ আৰু লগতে আমাৰ এটা কথা স্পষ্ট হৈছে যে যিহেতু 2020 চন আমাৰ এটা মানে বৰ দুৰ্ভাগ্যপূৰ্ণ এটা মানে বছৰ আমাৰ অতিবাহিত গ'লগৈ আৰু ইয়াৰ পৰা আমি বহুত শিকিবলগীয়া আছিল। কিন্তু দেখা পালোঁ যে কৰোণাৰ যেতিয়া লকডাউন খুলি গ'ল, বহুত লোকসকল যোনটো আমাৰ অভ্যাস আছিল, যেনেকৈ মাস্ক পিন্ধা, চেনিটাইজ কৰা বা ঘৰলৈ গ'লে আপুনি কাপোৰটো বাহিৰত খুলি আপুনি গাটো ধুই কেনে ঘৰত সোমাব লাগে, সেনেকুৱা আমি এটা পৰিৱেশ সৃষ্টি কৰিছিলোঁ, সজাগতা হৈছিল। কিন্তু হঠাতে আজি দেখিছোঁ যে ইলেকশ্যনৰ এটা বতৰ আৰু লোকসকলে মানে ইলেকশ্যনৰ এই কেম্পিঙৰ ক্ষেত্ৰতে কওক বা যেনেকুৱা আপোনাৰ মানুহখিনি ওলাই আহিল বাহিৰৰ বজাৰ কৰিব কেনে বা ইত্যাদিত, এতিয়া মই দেখিছোঁ কৰোণা যি হিচাপে কামৰূপ মেট্ৰত বৃদ্ধি পাইছে বা অসমতো বৃদ্ধি পাইছে, আমাৰ লোকসকলে, জনগণসকলে এটা খুব লক্ষ্য ৰাখিব লাগিব, কাৰণ আমাৰ ওচৰ চুবুৰীয়া যিবিলাক ৰাজ্য তাতে পৰিস্থিতি খুব ভয়ানক হৈছে। আৰু যদি এতিয়াও যদি আমাৰ অসমৰ লোকসকলে যদি হেমাহালি কৰে আৰু কিছুমানক দেখিছোঁ যে ক'ভিড লৈ কেনে ট্ৰল কৰে, প্ৰায় ফেচবুকত আমি পাই আছোঁ যে তেওঁলোকে ট্ৰল কৰিছে, নহয় এইটো নকৰিব, এইটো এটা বেমাৰ হয়। বহু ডক্টৰ, নাৰ্ছ, আনকি চৰকাৰো বহুত কষ্ট কৰিছে আৰু অন্য ৰাজ্যৰ চৰকাৰবিলাকে বহুত লাগি আছে। আমাৰ জনগণে এতিয়া খুব সতৰ্ক হোৱা উচিত, কাৰণ যদি বহিৰা ৰাজ্য যেনেকৈ দিল্লী হওক, তামিলনাডু হওক, আপোনাৰ গুজৰাট হওক
ৰাজস্থানতো যি হিচাপে আপোনাৰ দেখা পাইছোঁ, বিহাৰতো এতিয়া কৰোণাৰ বহুত অতিক্ৰম কৰিছে। এইবোৰৰ পৰা যদি আমাৰ অসমবাসী ৰাইজে যদি নিশিকে তে আমাৰ ভৱিষ্যতে খুব ভয়াৱহ হ'ব পাৰে। কাৰণ কৰোণা ভয় আপোনালোকে খাব নালাগে, কিন্তু কোনটো ভয় যে আমাৰ যিমান হস্পিটেল আছে, ডক্টৰ আছে, এইখিনি ফুলফিলমেণ্ট হ'ব নেকি ইমান জনগণ আমাৰ অসমৰ মাজত। তো মই এটা কথা আহ্বান কৰিম যে আমাৰ ট্ৰেড ইউনিয়নতে আমাৰ কথা বতৰা চলি আছে। আমি এটাই ক'ম যে আপোনালোকে মাস্ক পৰিধান কৰক আৰু আপোনালোকে চেনিটাইজ কৰক, দূৰত্ব মেইনটেইন কৰক আৰু ভিৰ অঞ্চলত ভিৰ ঠাইত আপোনালোকে নাযাব। আৰু এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে যে সজাগতা বা যিসকল সমাজ সেৱক লোকসকলে যদি কিবা কৰোণাৰ বিষয়ে ৰাইজক অৱগত কৰায়, ৰাইজে হেমাহেলি কৰা কিছুমান লোক হেমাহেলি কৰে। সেইকাৰণে আমি চৰকাৰক ক'ম আৰু যিসকল NGO আছে তেওঁলোকক ক'ম আপোনালোকে আগবাঢ়ি আহক, প্ৰশাসনকো ক'ম আপোনালোকে আগবাঢ়ি আহক। অলপ সজাগতা লাভ প্ৰয়োজন হৈছে, নহ'লে হয়তো দিল্লী, গুজৰাট বা আমি ছত্তীশগড়ত যিবিলাক আমি দেখা পাই আছোঁ যে শ্মশান বা কবৰস্থানৰ ঠাই নাই, এনেকুৱা পৰিস্থিতি যেন অসমত নহয়। আৰু এইটো ৰমজান মাহো চলি আছে, আমি সকলোকে ক'ম যেন খুব সজাগ আৰু সতৰ্ক হিচাপে আমি অসমতে চলিব লাগে। গুৱাহাটী মহানগৰৰ বাবে খুব ভয় আছে আৰু এই ভয়ৰ বাবে কৰোণাৰ যিখিনি প্ৰট'কল আছে 2020 চনত আমি যি হিচাপে মানি চলিছোঁ, এইটো মানি চলাৰ বাবে মই সকলো জনগণক অনুৰোধ কৰিছোঁ। ঠিক আছে বাৰু। নিশ্চয়কৈ তেওঁ জনালে যে প্ৰশাসনে যিখিনি নিয়ম দিছে বা চৰকাৰে যিখিনি নিয়ম দিছে সেইখিনি আমি নিজেই মানিব লাগিব। মাস্কখন আমি নিজেই পিন্ধিব লাগিব বা চেনিটাইজ আমি নিজেই কৰিব লাগিব। ফেঞ্চি বজাৰ বুলি ক'লে সকলো মানুহ ইয়াতে আহে। মই বাৰে বাৰে এইটোৱে আগতেও কৈছোঁ বা এতিয়াও আপোনাক সুধিব বিচাৰিছোঁ যে কিমান সজাগ হৈছে ফেঞ্চি বজাৰত মানুহ? নাই, আমাৰ ইয়াত ফেঞ্চি বজাৰ লাখটকীয়া যিমানে মানুহ হওক এতিয়ালৈ সজাগৰ কোনো হেৰিয়ে নাই। আপোনাৰ দেখা গৈছে 60% মানুহ মাস্ক লগাইছে, তাৰ ভিতৰত 20% মানুহ মুখ আৰু নাকটো ঢাকি ৰাখিছে আৰু 40% মানুহ এইবিলাকত নাই। তাৰমানে সচেতন নাই। মাস্কটো লগাব দিছে, চৰকাৰে মাস্ক লগাব দিছে, চেনিটাইজ কৰিব দিছে, খালি চৰকাৰে কৈ থাকে, পাব্লিকে কোনো হেৰি নাই। মই এই বস্তুটো এতিয়ালৈ আমি দেখা নাই যে গোটেই ৰাস্তা ঘাটত য'তেই যাওঁ তাতেই খালি মাস্কটো আধা লগাই ৰাখে আৰু মুখটো পূৰা নাথাকে। এনেকুৱা ধৰণৰ যদি চলি থাকে, এনেকুৱা যদি ডিষ্টেঞ্চবিলাক যদি নামানে, তেতিয়াহ'লে আৰু বাঢ়িব আৰু দিনটো বেয়া আহিব। গতিকে বেয়া হোৱাৰ কাৰণে মানুহবিলাক নিজে ঠেলি যাই আছে। পিছত চৰকাৰক দোষ দিব, চৰকাৰক দোষ দিলেতো নহ'ব। আৰু এইবাৰ যিটো পৰিস্থিতি বতাহ বুলি শুনি আছোঁ যে বতাহ বা হেৰিত আহি আছে, সেইটো ভয়ংকৰ দিন আমাৰ আহি আছে। আগন্তুক দিনত মানুহবিলাক সচেতন হ'ব লাগে আৰু চবেই একগোট হৈ এই বস্তুটো মাতিব লাগে। আপোনালোক চবেই সচেতন হ'ব লাগে, এইটোৱেই মোৰ ঠিক আছে। যোৱা 10 দিন ধৰি পেলাই আমি দেখা পাইছোঁ যে আমাৰ কামৰূপ মহানগৰত কৰোণাৰ সংক্ৰমণৰ হাৰটো যথেষ্ট পৰিমাণে বাঢ়িছে। যোৱাকালিলৈকে আমাৰ 2300 আছিলে আৰু যোৱাকালি আমাৰ প্ৰায় 483টা সংক্ৰমণ হোৱা আমাৰ ওচৰত তথ্য আহিছে। গতিকে প্ৰায় 2800 এতিয়া আমাৰ এক্টিভ কেছেছ বৰ্তমান কামৰূপ মেট্ৰত আছে। আমাৰ ৰোধ কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা যিখিনি ব্যৱস্থা আছে সেইখিনিতো আগৰ পৰাই আছিলে যদিও এতিয়া আমি আৰু সেইখিনি শক্তিশালী কৰি তুলিছোঁ। আমাৰ যিটো এয়াৰপৰ্টৰ যিটো টেষ্টিঙৰ ব্যৱস্থা আছে, আমি অল ডিষ্ট্ৰিক্টছ যাতে কভাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা ইতিমধ্যে কৰিছোঁ। ঠিক তেনেধৰণে পল্টন বজাৰ ৰেলৱে ষ্টেচনতো আমি আমাৰ যিটো টেষ্টিঙৰ যিটো কাউণ্টাৰ বা টেষ্টিঙৰ যিটো ফেচিলিটিছ আমি এইটো বঢ়াই দিছোঁ ইতিমধ্যে। মালিগাঁও কামাখ্যা ৰেলৱে ষ্টেচনটো আমি তেনেকৈ বঢ়োৱাৰ কাৰণে এতিয়া আমি যুঁজা চলাই আছোঁ। আজি কালিৰ ভিতৰত আমাৰ তাতো সেইটো ব্যৱস্থা হৈ যাব। তাৰ উপৰিঞ্চি আমাৰ প্ৰায় 30টাতকৈ অধিক আমাৰ CCC ক'ভিড কাউন্সেলিং টেষ্টিং চেণ্টাৰবোৰ আছে। যদি কাৰোবাৰ কিবা জ্বৰ বা যিকোনো ক'ভিডৰ যিকোনো চিমটমছ যদি দেখা পায়, যে লছ অফ স্মেল, লছ অফ টেষ্ট বা গা বিষ, তেনেকুৱা মূৰৰ বিষ, তেনেকুৱা যদি কোনোবাই যদি ব্যক্তি যদি ফিল কৰে, তেতিয়াহ'লে তেওঁলোকে সেই ক'ভিড কাউন্সেলিং চেণ্টাৰবিলাকত গৈ টেষ্ট কৰিব পাৰিব। মূল কথাটো হ'ল যিমান আমি টেষ্ট কৰোঁ, যিমান সোনকালে আমি টেষ্ট কৰিব পাৰোঁ আৰু যিমান সোনকালে আমি ডিটেক্ট কৰিব পাৰোঁ, তেতিয়াহে মই ভাবোঁ যে আমি ইন দ্য লং ৰান আমি ৰোধ কৰাত আমি সক্ষম হ'ম। আমাৰ হেল্পলাইন নম্বৰ আমাৰ 104 আছে। 104ত যিকোনো ব্যক্তিয়ে ফোন কৰিব পাৰিব। যদি তেওঁ কিবা জানিবও বিচাৰে বা তেওঁ যদি কিবা টেষ্ট কৰাৰ পিছত ৰিপৰ্টটো বিচাৰে, তেওঁ 104ত ফোন কৰিলে তেওঁলোকে সেইখিনি ইনফৰ্মেশ্যনটো পাই যায়। যিহেতু আজি SOP ওলাব, নিৰ্দেশনা বিভিন্ন আহিব, কিন্তু কিছুমান জেগাত পাব্লিক গেডাৰিং দেখিবলৈ পোৱা যায়। ফেঞ্চি বজাৰ এৰিব নোৱাৰি, তথাপি ডিষ্টেঞ্চিঙৰ কথা আহিব বা কিছুমান এটা অনুষ্ঠান আয়োজন আছে যে অশোকাষ্টমী, এইবিলাকৰ ক্ষেত্ৰত পাব্লিকৰ প্ৰতি কেনেকুৱা ধৰণৰ কথা ক'ব, যাতে ছ'চিয়েল ডিষ্টেঞ্চিং প্লাছ মাস্ক ইউজ কৰে।
মানি চলা নাই? এই ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰোঁ, মই একচুৱেলি আহ্বান কৰিব বিচাৰোঁ যে আমি যদি নিজকে সুৰক্ষিত কৰি ৰাখিব লাগে তেতিয়াহ'লে ক'ভিড প্ৰট'কল মানিয়ে চলিব লাগিব, সকলোৱে মানি চলিব লাগিব। এইটো কেৱল মই বুলি নহয় বা কোনোবা বজাৰত যোৱা ব্যক্তি বুলি বা কোনোবা অফিচলৈ যোৱা, সকলোৱে ইনভেৰিয়েবলি অল অফ আছ হেভ টু ফ'ল' ক'ভিড প্ৰট'কল, যেনে মাস্ক পৰিধান কৰা, ছ'চিয়েল ডিষ্টেঞ্চিং কৰা, বিশেষকৈ বজাৰ বা য'ত সমাগম বেছি হয় মানুহৰ সেইবোৰ জেগাত আমি এটা নিজকে যদি সুৰক্ষিত ৰাখিব লাগে আমি ছ'চিয়েল ডিষ্টেঞ্চিংটো ডেফিনেটলি আমি মেইনটেইন কৰিব লাগে আৰু মাস্ক পৰিধান কৰাটো খুবেই প্ৰয়োজন, অত্যন্ত প্ৰয়োজন। আৰু যদি পাৰে আপোনালোকে নিজৰ হাতত এটা সৰু চেনিটাইজাৰ লৈ যাওক। যদি আপোনালোকে কোনোবা এটা এনেকুৱা জেগাত যায় য'ত নেকি আপুনি ভাবে যে সংক্ৰমণ হোৱাৰ চান্স আছে, তেতিয়া আপুনি যদি কোনোবা এটা জেগাত চুইছে লগালগ আপুনি নিজৰ হাত ধোৱাৰ ব্যৱস্থা কৰিব লাগে বা চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিব লাগে। মই ভাবোঁ যে যেতিয়ালৈকে আমি আমাৰ এই যিখিনি হেবিট হিচাপে বা আমি নিজৰ এটা মানে ডেইলি ৰুটিন হিচাপে যদি আমি নলওঁ, সকলোৱে যদি মানি নচলোঁ, তেতিয়াহ'লে পৰিস্থিতি আৰু ভয়াৱহ হ'ব। জনসাধাৰণ সজাগ হ'বই লাগিব, কিন্তু যদি খেলিমেলি হয় কঠোৰ হ'ব নে? ইতিমধ্যে আমি অলৰেডি আৰম্ভ কৰি দিছোঁ। আমাৰ টাস্ক ফ'ৰ্চ ইতিমধ্যে আমাৰ জেগাই জেগাই গৈছে। আমি যোৱাকালিও আমি ফেঞ্চি বজাৰত আমি প্ৰায় 19,000 টকা আমি ফাইন ইতিমধ্যে আমি হাতত সংগ্ৰহ কৰিছোঁ, পেনাল্টি ইম্প'জ কৰিছোঁ। ঠিক তেনেধৰণে আমি জেগাই জেগাই আমাৰ টীমবোৰ যাব। আমাৰ টাস্ক ফ'ৰ্চৰ ওপৰঞ্চি আমাৰ GMC ফালৰ পৰাও তেওঁলোকে তেওঁলোকৰ টীম বনাই দিছে, যোনে নেকি গৈ পেলাই যদি কোনোবাই যদি ভাইলেশ্যন কৰে তেতিয়াহ'লে তেওঁলোকক পেনাল্টি দিয়াৰ ব্যৱস্থা কৰা হ'ব। আমি চাৰ্কুল ৱাইজ আমি টাস্ক ফ'ৰ্চ গঠন কৰি দিছোঁ। আমাৰ 5টা চাৰ্কুল আছে, 5টা চাৰ্কুলৰ আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ দি চাৰ্কুল অফিচাৰ টাস্ক ফ'ৰ্চখিনিয়ে মানে যদি ভাইলেশ্যন হোৱা দেখে তেওঁলোকে এইটো ব্যৱস্থা কৰে। যিহেতু ৰেলৱে ষ্টেচনৰ লগতো ISBTটো বিভিন্ন নৰ্থ ইষ্টৰ গাড়ী আহে, ISBTত আমি দেখি পাইছোঁ তাত কোনো ধৰণৰ ক'ভিড স্ক্ৰিনিং চেণ্টাৰ নাই কেনেকৈ, তো এইখিনি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা? এইটো আপুনি ভাল তথ্য এটা মানে আমাক জনাইছে। যিহেতু ISBTটো যথেষ্ট পৰিমাণৰ মানুহ অহা যোৱা কৰে, আমি তাতো টেষ্টিঙৰ কাৰণে বা আমাৰ যিটো টাস্ক ফ'ৰ্চৰ টীম থাকে তাতো আমি এটা দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিম। আৰু সৰু পৰ্যায়ৰ লগতে আৰু বিভিন্ন ধৰণৰ ক'ভিড চেণ্টাৰ আকৌ কিমান দিনলৈকে এইটো কমপ্লিট হ'ব আৰু কেনেকুৱা ধৰণৰ? চাওক, এইবাৰ আমি যোৱাবাৰতকৈ যথেষ্ট পৰিমাণৰ আমাৰ যোৱাবাৰৰ যিটো এক্সপিৰিয়েঞ্চ তাৰ পৰা আমি যিখিনি আমি উপলব্ধি কৰিছোঁ, এইবাৰ মই ভাবোঁ যে আমি যোৱাবাৰতকৈ অলপ বেছি ভালকৈ আমি সাজু হৈ থাকিম। সৰু সজাৰ কাম এতিয়া দ্ৰুতগতিত চলি আছে আৰু অতি শীঘ্ৰে মানে হয়তো অহা সপ্তাহৰ ভিতৰতে আমি তাতে পেচেণ্ট ৰখাৰ কাৰণে আমি ব্যৱস্থা কৰিব পাৰিম। ফাৰ্ষ্ট ৱেভটো দেখিলোঁ পোৱা গৈছিলে যে বাইকত এজন যাবলগীয়া হৈছিলে, দুজন দিয়া হোৱা নাছিলে, এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা কৰিছিলে ছ'চিয়েল ডিষ্টেঞ্চিঙৰ ক্ষেত্ৰত। এইবাৰ এনেকুৱা ধৰণৰ নিৰ্দেশনালৈ ওলাই সেইটো চাবলগীয়া হ'ব, কিন্তু এনেকুৱা ধৰণৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া চাওক, যদি প্ৰয়োজন হয়, যদি আমাৰ পৰিস্থিতি খুবেই বেয়ালৈ পৰিণত হয়, তেতিয়াহ'লে ডেফিনেটলি উইল হেভ টু টেক এ কল অন দিছ। এতিয়া বৰ্তমান যিহেতু এছডমৰ পৰা যিটো SOP ওলাইছে তাত কি আছে কি নাই আমি এতিয়ালৈকে ভালকৈ চোৱা নাই। পৰিস্থিতি সাপেক্ষে কিন্তু আমি সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, যদিহে পৰিস্থিতি খুব ভয়াৱহ হয়। যিকোনো ব্যৱস্থা যোৱা কিছুদিন ধৰি দেশত তথা অসমত ভয়ংকৰ হৈ পৰিছে ক'ভিডৰ পৰিস্থিতি, আৰু ইয়াৰ লগে লগে অসম চৰকাৰেও ক'ভিডৰ লগত যুঁজিবলৈ পুনৰ সাজু হৈছে। আমি এতিয়া উপস্থিত আছোঁ সৰুসজাই নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত, আৰু আমি জানিব পৰা মতে ইয়াত 10টা পক্ষ আৰু প্ৰতিটো পক্ষত 40খন বিচনাকৈ ইয়াত বনোৱা হৈছে, আৰু আমি জানিব পৰা মতে অহা 3 দিনৰ ভিতৰত এই কাম সমাপ্ত হ'ব। আৰু আমি এইখিনিতে দেখিছোঁ যে বহুত লোকে ইয়াতে এতিয়া বৰ্তমান ৰখি আছে, তেওঁলোকে ক'ভিড টেষ্ট কৰিবলৈ, যিহেতু বাহিৰৰ পৰা অহা লোক হয়। এইবিলাক ক'ৰ পৰা আহিছে? মই ইয়াতে থাকোঁ, মই আণ্টিক নিবলৈ আহিছোঁ, মহাৰাষ্ট্ৰৰ পৰা আহিছিলে। তো ইয়াতে আহি অলপ চেক কৰিলে, এতিয়া নেগেটিভ আহিল ৰিজাল্ট, আৰু এটা ৰিজাল্ট বাকী আছে, তাৰ কাৰণে ৱেইট কৰি আছোঁ। ক'ভিডৰ যিহেতু আক্ৰমণটো হৈছে, আপুনি মাস্কখন নিপিন্ধি কেনে এনেকৈ কিয় লগাই থৈছে? ভয় নালাগে নেকি? ভয় নালাগে ক'ভিডৰ? নালাগে, ঠিক আছে বাৰু। আৰু সকলোকে এটাই কথা ক'ম, সকলোৱে মাস্কখন পিন্ধক, হাতখন চেনিটাইজ কৰক, চেনিটাইজ কৰিব নোৱাৰিলে হাতখন ধুই থাকক, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰক, আৰু সকলোকে
আচলতে চৰকাৰখনক বিশেষকৈ যিহেতু তেওঁলোকে চেষ্টা চলাই আছে আমি সহায় কৰিব লাগিব এইখিনি সময়ত আৰু যোনখিনি SOP দিছে বা যোনখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন বান্ধি দিছে সেইখিনি আমি মানি চলিবলৈ চেষ্টা কৰিব লাগিব আৰু সকলোৱে নিজৰ নিজৰ সুৰক্ষাৰ কাৰণে আমি নিজেই নিজৰ ব্যৱস্থা ল'ব লাগিব মাস্কখন বেলেগৰ কাৰণে নহয় নিজৰ বাবে পিন্ধিব লাগে যাতে আমি নিজেও কৰোনাৰ পৰা বাচি থাকিব পাৰোঁ চাই থাকিব হেডলাইনত